কৰিব লাগে। এইটো দেখিছে আপোনালোকে, এইটো হয় ইনকুবেটৰ, গোটেই লেতেৰা হৈ আছে, চফা কৰিম আৰু কি চাফ কৰিম আৰু নতুন আৰু বস্তু আনিলোঁ আৰু ইনকুবেটৰৰ কাম। তো চাই থাকক ভিডিঅ'টো আগলৈ, চাফ চিকুণ কৰিম, আপোনালোকে চাব। তো গুড মৰ্ণিং গাইজ। তো আজি ভিডিঅ'টো বনাব লৈছোঁ আৰু নতুনকৈ, আকৌ নতুন এটা দিন হ'ব আৰম্ভ হৈছে। তো আজি হ'ল 31 তাৰিখ জানুৱাৰী, লাষ্ট 31 জানুৱাৰী। তো এবছৰ গ'লেই, যোৱা বছৰ 2023, 2024 আৰম্ভ, ফাৰ্ষ্ট জানুৱাৰী, এতিয়া ছেকেণ্ড, কাইলৈৰ পৰা ফেব্ৰুৱাৰী আহিলে। তো ভালে যাওক দিনবোৰ মানুহৰ। এতিয়া চাওঁ আজি ফিল্ডত প্ৰেক্টিছ কৰিম। স্বাস্থ্যৰ কাৰণে অলপ যত্ন ল'ব লাগে, কেয়াৰ ল'ব লাগে মানুহে। আজিকালি বহুত খোৱা বস্তু বেয়া বা হানিকাৰক হৈছে, প্ৰায় মেডিচিন দিয়া প্ৰায় বস্তু খালে স্বাস্থ্যৰ কাৰণে অপকাৰ কৰে। সেইকাৰণে মানুহে অলপ কাম বা মানুহৰ শৰীৰত এক্সাৰচাইজ বা ওচৰত বা ব্যায়াম কৰিব লাগে, তেতিয়া মানুহে। তো মই অলপ খোজকাঢ়ি আছোঁ ফিল্ডতে, আৰু দেখিছে আপোনালোকে চাই আছে কৰি আছোঁ। মাজতে মোৰ ৱেট বাঢ়ি গৈছিলে, তো ৱেটটো অকণমান কমাইছোঁ আৰু হয়তো আগলৈও যাতে এনেকৈ সুস্থতা ৰাখিব পাৰোঁ। আৰু ফ্ৰেছ বস্তু ঘৰত যি ফল মূল বা খেতি নিজে উৎপাদন কৰা বস্তু নিজে উৎপাদন কৰি নিজে খাব পাৰোঁ, আৰু তাৰে চেষ্টা এটা চলাই আছোঁ। আৰু দেখাই থাকিম আগলৈ আপোনালোকক ভিডিঅ'বোৰ, কেনেকুৱা কি কৰিম মই আগলৈ। আৰু দেখিছে আপোনালোকে ব্ৰইলাৰ কেনেকুৱা ধৰণৰ বেমাৰ আজাৰ হয়, আৰু কিছুমান মাছ জানেই চুগাৰ প্ৰেছাৰ কেনেকুৱা ধৰণে বাঢ়ি যায়। মই কওঁ আপোনালোকক কাহিনী এটা ৰ'ব। এতিয়া মানে কি আমাৰ ঘৰৰ ওচৰত দাদা এজন হয়, পূৰা মানে স্বাস্থ্যটো পূৰা মানে খোৱাত পূৰা উস্তাদ বুলিয়ে ক'ব লাগিব। এতিয়া ব্ৰইলাৰ এনেকুৱা ধৰণৰকৈ খায় ন, ব্ৰইলাৰ, গাহৰি বা মাছ, সেইবোৰ মানে খালে মানে কি হয়, বেমাৰ হয়, হাই প্ৰেছাৰ ধৰণৰ একেবাৰে প্ৰেছাৰ হৈ যায়, স্বাস্থ্য হৈ যায়। এনেকুৱা ধৰণৰ বেমাৰ কিছুমান হাত ধৰিবৰ কাৰণে মানুহেতো এক্সাৰচাইজ কৰিব লাগে, এক্সাৰচাইজ নকৰেই। তো সেইকাৰণে সেয়া মানুহ সজাগ হ'ব লাগে। প্ৰায় আজিকালি খোৱা বস্তু প্ৰায় শ্ল' পয়জন নিচিনাই হৈ গৈছে। তো সেইকাৰণে মানুহে এক্সাৰচাইজ কৰক, স্বাস্থ্যৰ ঘাম উলিয়াওক, নিজে কচৰত কৰক, পৰিশ্ৰম কৰক বা যিকোনো কাম কৰিব, তেতিয়া মানুহৰ স্বাস্থ্য ভাল থাকিব। তো আপোনালোকেও কৰিব, ময়ো কৰি আছোঁ। তো আগলৈ চাই থাকক। তো হেল্ল', ৰানিং কৰা হৈ গ'ল, কমপ্লিট হৈ গ'ল। তো পূৰা এক্সাৰচাইজো হৈ গ'ল। তো আপোনালোকে চাব, আজি এনেকুৱাই হৈ আছে। আজি বেলিটো ওলোৱাই নাই, ডাৱৰে ঢাকি থৈছে, ডাৱৰীয়া নিচিনা কৰিছে অলপ। আৰু তো ঘৰলৈ আহি পালোহি, ঘৰ আহি প্ৰায় বাৰীফালে নহয় আৰু এইফালে অলপ দেখাওঁ এনেকুৱা ধৰণৰ দৃশ্য। কালি দেখিলে আপোনালোকে, তথাপিও আজি আকৌ মানে ইয়াত আহিয়ে ভাল লাগে। কিবা এটা নিজৰ বাগিচা বুলি ক'ব লাগিব, খেতি বাৰীত খেতি চব মানে অৰ্গেনিক হয়, ধৰক গোবৰত কৰা হয় খেতি। তো আপোনালোকক কৈছিলোঁ যে মই স্বাস্থ্যৰ কাৰণে ভাল, তো খাব লাগে, নিজে উৎপাদন কৰা কিবা এটা নতুন প্ৰচেষ্টা হাতত লৈছোঁ। তো খেতি কৰিব লাগে। আপোনালোকে দেখিছে এইফালে হয় ধৰ জাতিলাও, এইফালে ব্ৰকলি, চব মানে গোবৰত কৰা ৰাসায়নিক সাৰ কৰা হৈছে। আকৌ বাজিলে এতিয়া 3টা, মই আকৌ বস্তু এটা লৈ আহিছোঁ ভিতৰৰ পৰা বনাবলৈ বা ইনকুবেটৰ হয়, অলপ ৰিপেয়াৰ কৰিব লাগে। ইনকুবেটৰ গোটেই লেতেৰা হৈ আছে, চফা কৰিম আৰু কি প্ৰব্লেম হৈছে, বেয়া হৈ আছে আৰু চাফাই অভিযান চলিব। এতিয়া পুৰা চাফ কৰিম আৰু নতুন আৰু বস্তু আনিলোঁ আৰু ইনকুবেটৰৰ কাৰণে। আনবক্সিং কৰিম অকণ দেৰি পাছত। থাৰ্মোমিটাৰ, হাইগ্ৰমিটাৰ হয়,
লেতেৰা হৈ গ'ল। এইফালে ভিতৰৰ ফালে পৰা এতিয়া ভলিউম ব্যৱহাৰ কৰা নাই। এতিয়া আকৌ কণী উমনি দিম, পোৱালি ওলাব।